নমস্কাৰ SSC জিডিৰ ফিজিকেল কেতিয়া হ'ব বহুতে সুধি আছিল মোক তো বেছি মানে ঘূৰা পকাই নকওঁ আৰু SSC জিডি যিহেতু ৰিটেন মানে ৰিজাল্ট দিলে মাত্ৰ এতিয়া নৰ্মেলাইজ স্ক'ৰ কাৰ্ড আহিব আছে তাৰপিছত এডমিট কাৰ্ড আহিব আছে তো মই এটা অনুমান কৰোঁ আমাৰ SSC জিডি 2025 ফিজিকেল আগষ্টৰ মাজৰ মানে 15 তাৰিখৰ পিছলৈকে হ'ব কাৰণ আসাম ৰাইফলত ট্ৰেডমেনৰ ভৰ্তি চলি আছে আৰু চেম চেণ্টাৰ পৰিব আমাৰ ডিপুটো চলি আছে চুকবিত চলি আছে যিহেতু চেম ভৰ্তি এইটো শেষ নোহোৱালৈকে সেইটো ভৰ্তি যিহেতু নহয় কাৰণ আসাম ৰাইফলতো ইণ্টাৰভিউ হ'ব তো মই এক্সপেক্ট কৰোঁ SSC জিডি 2025 ফিজিকেল আগষ্টৰ 15 তাৰিখৰ পিছত হ'ব আৰু এতিয়াৰ পৰা জিৰোৰ পৰা ষ্টাৰ্ট কৰিলেও পাছ কৰি যাব এইটো মেইন প্ৰব্লেম এতিয়া যদি কোনোবা জিৰোত আছে তেওঁ যদি এতিয়াৰ পৰা ট্ৰাই কৰে তো এতিয়া ট্ৰাই কৰিলেও জিৰোৰ পৰা ট্ৰাই কৰিলেও এই 1.5-2 মাহত আৰামছে 1.5 মাহত পাছ কৰি যাব তো চিন্তা কৰিব লগা একো নাই ভালকৈ প্ৰিপেৰেশ্যন আজিৰ পৰা কৰক যোনে 1 কিলোমিটাৰো দৌৰিব নোৱাৰে তেওঁ যদি প্ৰেক্টিছ কৰে 1.5 মাহত তেওঁ 24 আৰামছে হৈ যাব আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম।